আজি নৱগ্ৰহ মন্দিৰৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। নৱগ্ৰহ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত থকা এক প্ৰাচীন মন্দিৰ। এই মন্দিৰ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল তাৰ সঠিক তথ্য পাবলৈ নাই। এই মন্দিৰ প্ৰাংগণত থকা এক শিলালিপি অনুসৰি 1752 চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মন্দিৰটো নকৈ নিৰ্মাণ কৰোৱাইছিল। ইয়াত সূৰ্যকে ধৰি 9টা গ্ৰহৰ শিলাচিহ্ন আছে, সেয়েহে ইয়াৰ নাম নৱগ্ৰহ মন্দিৰ। ইয়াত থকা বিভিন্ন গ্ৰহৰ শিলাচিহ্নবোৰ হ'ল সূৰ্য, চন্দ্ৰ, মংগল, ৰাহু, শনি, কেতু, বৃহস্পতি, বুধ আৰু শুক্ৰ। এই মন্দিৰ অতিকৈ প্ৰাচীন, ঐতিহ্যসম্পন্ন। এসময়ত প্ৰাচ্যৰ জ্যোতিষ চৰ্চাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ প্ৰখ্যাত এই মন্দিৰতে বিখ্যাত জ্যোতিৰ্বিদ বৰাহমিহিৰে জ্যোতিষ চৰ্চা কৰিছিল। এই স্থানৰ পৰাই অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষ হোৱা বুলি বহু ইতিহাসবিদে কয়। নৱগ্ৰহ মন্দিৰৰ লগতে ভালেমান কিংবদন্তি আৰু জনশ্ৰুতি জড়িত হৈ আছে। একেদৰে এই মন্দিৰ ভাগ থকা চিত্ৰাচল পাহাৰক লৈও নানা জনপ্ৰবাদ শুনা যায়। শ্ৰীকৃষ্ণৰ পুত্ৰ শ্যামবই হেনো এই পাহাৰতে সূৰ্য উপাসনা যুগত বহি চিত্ৰকূট ব্যাধিৰ পৰা আৰোগ্য লাভ কৰিছিল। সেয়েহে এই পাহাৰৰ নাম চিত্ৰাচল। 1897 চনৰ বৰ ভূমিকম্পত এই মন্দিৰটোৰ বিস্তৰ ক্ষতি হয়। পাছত ৰাইজৰ সহযোগত ইয়াক পুনৰ মেৰামতি কৰি ব্যৱহাৰৰ উপযোগী কৰি তোলা হয়। প্ৰতি বছৰে মাঘ ফাগুনৰ সংক্ৰান্তিত 3দিনীয়াকৈ মহাযজ্ঞ অনুষ্ঠিত কৰা হয়। এই নৱগ্ৰহ মন্দিৰ পৰ্যটকৰ এক আকৰ্ষণীয় স্থান। এই মন্দিৰত কোনো দেৱ দেৱতাৰ পূজা কৰা নহয়। ইয়াত গ্ৰহৰ পূজা কৰা হয়। কাৰোবাৰ গ্ৰহৰ দশা বেয়া থাকিলে এই মন্দিৰত শৰাই চাকি দি পৰিত্ৰাণ পাব পাৰি। লগতে জ্যোতিষ চৰ্চা শিকিব পাৰি আৰু বিয়াৰ কুণ্ডলী মিলোৱা আৰু বনোৱাৰ বাবে যোগাযোগ কৰিব পাৰি। ইয়ালৈ চেনিকুঠি শিলপুখুৰীৰ পৰা আহিবলৈ সুন্দৰ ৰাস্তা আছে। ইয়াৰ মনোৰম নৈসৰ্গিক দৃশ্যাৱলী উপভোগ কৰিবলৈ দেশী বিদেশী পৰ্যটকসকল আহে। মুঠৰ ওপৰত নৱগ্ৰহ মন্দিৰ তথা চিত্ৰাচল পাহাৰ অসমৰ অন্যতম আকৰ্ষণীয় স্থান।